কপটপূৰ্ণ পাশা খেলত যুধিষ্ঠিৰে যেতিয়া এটি এটিকৈ সমস্ত সম্পত্তি ভাইসকলক আৰু নিজকো হৰাৰ পিছত দ্ৰৌপদীকো পণ কৰি তেওঁক হাৰিছিল আৰু দ্ৰৌপদীক বিবস্ত্ৰ কৰি যেতিয়া অপমান কৰা হৈছিল সেই মুহূৰ্তত শ্ৰীকৃষ্ণই কৰা প্ৰতিজ্ঞাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মই ডিম্পল নাথ, আপুনি শুনি আছে বি মটিভেটেড। শ্ৰীকৃষ্ণৰ হাতত শিশুপাল নিহত হোৱাৰ সংবাদ ৰাষ্ট্ৰ হৈ শিশুপালৰ সখী শালবৰ কাণত পৰাৰ লগে লগে ক্ৰোধান্বিত শালবই তাৰ প্ৰতিশোধ ল'বলৈ দ্বাৰকা নগৰী অৱৰোধ কৰিলে। কৃষ্ণ গৈ কেতিয়াও দ্বাৰকা পোৱাগৈয়ে নাছিল। বৃদ্ধ উগ্ৰসেনহে আছিল নগৰীৰ প্ৰতিৰক্ষা দায়িত্বত। দ্বাৰকা সাগৰৰ মাজৰ এটা দ্বীপৰ ওপৰত শক্তিশালী দুৰ্গ প্ৰাকাৰ বেষ্টিত এখন নগৰ। ভিতৰত প্ৰচুৰ পৰিমাণে সৈন্য সামন্ত সদায় মজুত থাকে। আহল বহল আৰু অসংখ্য সেনা চাউনীবোৰত অপৰ্যাপ্ত ৰচদ পাতি আৰু অস্ত্ৰ শস্ত্ৰ থকাৰ উপৰিও আছিল অসংখ্য সেনা আৰু বিখ্যাত যোদ্ধাসকল। শত্ৰুৱে নগৰ অৱৰোধ কৰাৰ লগে লগে উগ্ৰসেনে কঠোৰ আদেশ জাৰি কৰিলে যে যুদ্ধৰ কালছোৱাত সুৰাপান আৰু সৰ্বপ্ৰকাৰ আমোদ প্ৰমোদ নিষিদ্ধ। যিমানবোৰ হেতু আছিল সকলোবোৰ ধ্বংস কৰি পেলোৱা হ'ল। সকলো পুত আৰু নৌকা দ্বাৰকাৰ ওচৰ চাপিবলৈ বৰণ কৰি দিয়া হ'ল। গড়খাৱৈ বিলাকত লোহাৰ হেল পুতি দিয়া হ'ল। দুৰ্গ প্ৰাকাৰবোৰ মেৰামত কৰি মজবুত কৰি পেলোৱা হ'ল। দ্বাৰকাত প্ৰৱেশ কৰি সকলো পথ কণ্টকপূৰ্ণ লোহাৰ তাৰেৰে বন্ধ কৰি দিয়া হ'ল। প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে অনুমতি আৰু সাংকেতিক শব্দ ব্যৱহাৰ কৰা হ'ল। সাগৰৰ জলৰাশিৰ মাজত অৱস্থিত হোৱা কাৰণে দ্বাৰকাপুৰী এনেই দুৰ্ভেদ্য। এইবিলাক ব্যৱস্থা গ্ৰহণৰ ফলত সেই নগৰ অপৰাজয় হৈ পৰিল। সৈন্যবিলাকৰ বেতন দুগুণ কৰি দিয়া হ'ল। যিবিলাকে স্বেচ্ছাই সৈন্যবাহিনীত ভৰ্তি হ'বলৈ আহিছিল তেওঁলোককো নানাভাৱে পৰীক্ষা কৰিহে সৈন্যবাহিনীত ভৰ্তি হ'বলৈ দিয়া হৈছিল। কিন্তু শালবৰ অৱৰোধো অতিশয় শক্তিশালী আছিল। শালবৰ বাহিনীৰ উপৰ্যুপৰি আক্ৰমণত দ্বাৰকাৰ সৈন্য বৰ বিপৰ্যয় হৈছিল। কৃষ্ণ এনেতে আহি পালেহি। শালবৰ সৈন্যবাহিনীয়ে তেওঁৰ প্ৰিয় দ্বাৰকা নগৰী এনেদৰে অৱৰোধ কৰা দেখি কৃষ্ণই ভয়ানকভাৱে আক্ৰমণ কৰি শালবৰ বাহিনীক খেদি পঠালে। তাৰ পিছতহে কৃষ্ণই হস্তিনাপুৰত হোৱা ঘটনাবোৰৰ বিষয়ে জানিব পাৰিলে। হস্তিনাপুৰত হোৱা পুত পাশা খেলৰ সমুদায় বৃত্তান্ত আৰু পাণ্ডৱহঁতৰ নিৰ্বাসন আদি সকলো কথা জানিব পাৰি তেওঁ তৎক্ষণাৎ য'ত পাণ্ডৱসকল বনবাসী হৈ জীৱন কটাইছিল সেই ঠাইলৈ যাত্ৰা কৰিলে। কৃষ্ণৰ লগতে পাণ্ডৱক দেখা কৰিবলৈ যোৱা অন্যান্য বহুতো হ'ল। ভোজ আৰু বৃষ্ণিকুলৰ বীৰসকল, চেদিদেশৰ ৰজা ধৃষ্টকেতু আৰু কেকয় সকলো একেলগ হ'ল। সকলোৰে মনত পাণ্ডৱৰ ওপৰত হোৱা অত্যাচাৰৰ বাবে প্ৰচণ্ড ক্ৰোধ। দুৰ্যোধনৰ চক্ৰান্ত আৰু হীন মনোবৃত্তিৰ বিষয়ে অৱগত হৈ সকলোৱে একমুখে ক'বলৈ ধৰিলে যে এনে মহাপাপী লোকৰ ৰক্ত মেদিনীয়ে শোষণ কৰিব লাগে। দ্ৰৌপদী ওলাই আহি কৃষ্ণৰ কাষ চাপি চকুলোৰে গাল তিয়াই উচুপি উচুপি তেওঁৰ ওপৰত হোৱা অত্যাচাৰৰ বৰ্ণনা দিলেহি। সেই কৃষ্ণ, মই একগ্ৰস্তা হৈ থাকোঁতে দুষ্ট কৌৰৱে মোক মুকলি ৰাজসভালৈ টানি আনিছিল। ধৃতৰাষ্ট্ৰৰ পুত্ৰবোৰে মোক নিষ্ঠুৰভাৱে অপমান কৰাই নহয়, মোৰ দুখ দুৰ্দশা দেখি অট্টহাস্য কৰিছিল।
সিহঁতে ভাবিছিল মই সিহঁতৰ দাসী হলো আৰু মোক দাসী বুলি সম্বোধন কৰি দাসীৰ দৰে ব্যৱহাৰ কৰিছিল। আনকি ভীষ্ম আৰু ধৃতৰাষ্ট্ৰইও মোৰ বংশ পৰিচয় আৰু তেওঁলোকৰ সৈতে থকা মোৰ সম্বন্ধৰ বিষয়ে সম্পূৰ্ণ পাহৰি গল। সেই জনাৰ্দন, আনকি মোৰ স্বামীসকলেও সেই পশুতুল্য বৰ্বৰসতৰ অশ্লীল ব্যংগ আৰু অসভ্য অপমানৰ পৰা মোক ৰক্ষা কৰিবলৈ কোনো চেষ্টা কৰা নাছিল। ভীমৰ বিপুল শাৰীৰিক বল আৰু অৰ্জুনৰ গাণ্ডীৱ মোৰ কোনো সহায়তে নাহিছিল তেতিয়া। এনে চূড়ান্ত অপমান আৰু অৱমাননা দেখিলে দুৰ্বলী লোকৰো ৰক্ত গৰম হলহেঁতেন। তেনে অসভ্য অত্যাচাৰীহঁতক বধ কৰিবলৈ শক্তি আৰু সাহস পালেহেঁতেন। কিন্তু হাই মোৰ কপালত কি লিখা আছে চোৱা। মোৰ স্বামী পঞ্চপাণ্ডৱ বিশ্ববিজয়ী বীৰ, কিন্তু পাষণ্ড দুৰ্যোধন এতিয়াও জীৱিত। এই সম্ৰাট পাণ্ডুৰ বোৱাৰী। মোক সিহঁতে চুলিত ধৰি চোঁচৰাই ৰাজসভালৈ আনিছিল। পঞ্চবীৰ স্বামীৰ মতে মোক সিহঁতে চূড়ান্তভাৱে লাঞ্ছনা কৰিছিল। সেই মধুসূদন, এতিয়া আনকি তুমিয়ে মোক পৰিত্যাগ কৰিলা, মোক ৰক্ষা নকৰিলা। দ্ৰুপদীয়ে কৈ থাকোঁতে থাকোঁতে কান্দোনত ভাগি পৰি কঁপি কঁপি ৰৈ থাকিল। তেওঁৰ মুখেদি মাতেই নোলোৱা হল। দ্ৰুপদীৰ এনে দুখ দেখি শ্ৰীকৃষ্ণৰ অন্তৰত বৰ আঘাত লাগিল। কিন্তু উচুপি উচুপি কান্দি থকা দ্ৰুপদীক প্ৰবোধ দি কলে, তোমাক যিবোৰ দুৰাত্মাই এনেদৰে অত্যাচাৰ কৰিলে, ৰণক্ষেত্ৰৰ ৰক্তাক্ত ক্লেদৰ মাজত সিহঁতৰ নিদাৰুণ মৃত্যু ঘটিব। সেই যাজ্ঞসেনী, তোমাৰ চকুলো মুচি পেলোৱা। মই তোমাৰ আগত আজি এই প্ৰতিজ্ঞা কৰিলো যে তোমাৰ ওপৰত চলা এই নিপীড়নৰ যথাযোগ্য পৰিশোধ লোৱা হবই। মই পাণ্ডৱসকলক সকলো প্ৰকাৰে সহায় কৰিম। তুমি আকৌ সম্ৰাজ্ঞী হবা। আকাশ বিদৰ্ণ হব, হিমালয়গিৰি দ্বিখণ্ডিত হব, পৃথিৱী ফাটি চিৰাচিৰ হব, অনন্ত সাগৰ শুকাই যাব, কিন্তু চাবা মোৰ এই প্ৰতিজ্ঞাৰ লৰচৰ নহব। মই এই শপত গ্ৰহণ কৰিলো আজি। এই বুলি দ্ৰুপদীৰ আঘাত অমোঘ প্ৰতিজ্ঞা কৰিলে শ্ৰীকৃষ্ণই। অকল লক্ষ্য কৰিলেই এই কথা স্পষ্ট হৈ পৰে যে এই দুৰ্জয় সংকল্পত পৰমেশ্বৰ অৱতাৰৰ শাস্ত্ৰোক্ত উদ্দেশ্যই ব্যক্ত হৈছে মাথোন সাধুসকলৰ পৰিত্ৰাণৰ উদ্দেশ্যে, দুষ্কৃতিকাৰীহঁতৰ বিনাশৰ উদ্দেশ্যে, ধৰ্মক পুনৰ সংস্থাপন উদ্দেশ্যে মই যুগে যুগে পৃথিৱীত অৱতীৰ্ণ হওঁ। ধৃষ্টদ্যুম্নইও নিজৰ ভগ্নী দ্ৰুপদীক সান্তনা দি কলে, কোনো ভয় নকৰিবা। এনে দুষ্কাৰ্যৰ পৰিণামৰ পৰা কৌৰৱৰ ৰক্ষা নাই। মই দ্ৰোণক বধ কৰিম। শ্ৰীখণ্ডী হব ভীষ্মৰ মৃত্যুৰ কাৰণ। ভীমৰ হাতত মৰা পৰিব দুৰ্যোধন আৰু তাৰ সকলো ভ্ৰাতৃ। অধীৰথ সাৰথীৰ পুত্ৰ কৰ্ণক নিধন কৰিব অৰ্জুনে। শ্ৰীকৃষ্ণই কলে, দ্ৰুপদী, তোমাক এইবোৰ বিপত্তিয়ে বেঢ়ি ধৰোঁতে মই দ্বাৰকাত নাছিলো। থকা হলে এনে প্ৰবঞ্চনাপূৰ্ণ পাশাখেল মই হবলৈ নিদিলোহেঁতেন। অনাসৎভাৱে মই তালৈ গৈ দ্ৰোণ, কৃপাচাৰ্য আৰু অন্যান্য বয়োজ্যেষ্ঠসকলক এই পাপ পাশাখেল বন্ধ কৰিবলৈ বাধ্য কৰিলোহেঁতেন, তেওঁলোকৰ মনত কৰ্তব্যবোধ জাগ্ৰত কৰি। কোনোপধ্যেই মই এই সৰ্বনাশী পাশাখেল হবলৈ নিদিলোহেঁতেন। যেতিয়া শকুনিয়ে এইদৰে তোমালোকক ঠগিছিল, তেতিয়া মই মোৰ ৰাজ্য দ্বাৰকা অৱৰোধ কৰা শালবৰ লগত যুদ্ধত ব্যস্ত হৈ আছিলো। যুদ্ধত তাক পৰাস্ত কৰি খেদাই পঠোৱাৰ পিছতহে মই এই সকলো দুৰ্ভাগ্যজনক ঘটনাৰ বাতৰি পালো। তোমাৰ দোষ এই মুহূৰ্ততে মই যে গুচাব পৰা নাই,
সেইটোৱে মোকো বৰ কষ্ট দিছে। কিন্তু তুমি জানাই ভাগি যোৱা নদীৰ বান্ধ মেৰামতি কৰাৰ আগতে কিছু পানী লোকচান হ'বই। তাৰ পিছতে শ্ৰীকৃষ্ণই বিদায় ল'লে। যাওঁতে লগত অৰ্জুনৰ পত্নী সুভদ্ৰা আৰু তেওঁলোকৰ সন্তান অভিমন্যুক লগতে দ্বাৰকালৈ লৈ গ'ল। মহাবীৰ ধৃষ্টদ্যুম্নয়ো দ্ৰৌপদীৰ পুত্ৰ কেইটিক লগত লৈ পাঞ্চাললৈ ঘূৰি গ'ল। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে যদি আৰু এনেকুৱা ভিডিঅ' চাবলৈ বিচাৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।